প্ৰথম অসমীয়া চিনেমা যিখন বেছিভাগ কাম লণ্ডন হৈছে চ' চিকাৰলৈ বহুত আশাবাদী আৰু সেইমতে মানুহে সহায় দিছে তেজপুৰৰ ৰাইজ নলবাৰী ৰাইজ যোৰহাটৰ ৰাইজ মৰাণৰ ৰাইজ ডিব্ৰুগড়ৰ ৰাইজ তিনিচুকীয়া ৰাইজ আগতেও কৈছোঁ যে চিকাৰ অকণ বেলেগ ধৰণে বনোৱা আছে প্ৰথম অসমীয়া চিনেমা যিখন বেছিভাগ কাম লণ্ডন হৈছে চ' চিকাৰলৈ বহুত আশাবাদী আৰু সেইমতে মানুহে সহায় দিছে তেজপুৰৰ ৰাইজ নলবাৰী ৰাইজ যোৰহাটৰ ৰাইজ মৰাণৰ ৰাইজ ডিব্ৰুগড়ৰ ৰাইজ তিনিচুকীয়া ৰাইজ সকলোকে ধন্যবাদ জনাইছোঁ চিকাৰক সহযোগিতা কৰাৰ কাৰণে আৰু ইয়াৰ পিছত আমাৰ আৰু প্লেন আছে বেলেগ বেলেগ চিনেমা আছে তেজপুৰ মই এইটো দুটা মিলাই লৈছোঁ বাৰু থাৰৰ আজি ৰিলিজ আছিলে নতুন ৰক্স থাৰ ৰক্স চ' থাৰ শ্বুড ৰক মই সেইটোৱে বিচাৰোঁ আৰু থাৰখন ভাল গাড়ী আমাৰ কেইবাজনেও লৈছে অলৰেডি থাৰ কিনিছে সেইখনো কিনিব আৰু সকলোকে মৰম আৰু ধন্যবাদ জনাইছোঁ চিকাৰ চলি আছে মই হল ভিজিটেডৰ দিম বাৰু কাৰণ মই এইফালে আহিব পৰা নাই মই এইটো চাইডে কাম কৰি থাকোঁতে গৈছে চ' চিকাৰ মই আনোৱাৰ হলত যাম চাগে আজি এবাৰ আনোৱাৰ ৰিন'ভেট কৰোঁতে মই গৈছিলোঁ মাজত আৰু এখন চিনেমা চাইছোঁ এইবাৰ এতিয়াও যাম গৈ পেলাই অকণমান দেৰি দেখা দি তাৰপিছত আমি চিকাৰ নাজানো চিকাৰ এতিয়া চবেই ভাল পাই আছে চলি আছে যিমান দিন চলে চলক সেইটোৱে লাগে আৰু যথেষ্ট খৰচ হৈছে গতিকে সেই পইচাখিনি যদি ভালকৈ উঠি আহে তেতিয়া আকৌ আমি নেক্সট ভাল চিনেমা কৰিম এতিয়া স্মাৰ্ট মিটাৰ কথাটো মই কেনেকৈ ক'ম এইটো গভৰ্ণমেণ্টৰ কথা মোৰ ঘৰতো আহিছে মোৰ ষ্টুডিঅ'টো আহিছে গতিকে সেইটো তেওঁলোকে চেক কৰিব লাগে আচলতে বস্তুটো গণ্ডগোলটো কি কাৰণে হৈছে আমি খাইছোঁ আমি মোৰ ফ্লেটতো খাইছে ষ্টুডিঅ'টো খাইছে চ' মই কাৰণে গোটেই ষ্টুডিঅ'টো এবাৰ চোলা কৰি পেলাম বজাৰ বহিল শেহতীয়াকৈ দিল্লীৱালা এজনে কেছ দিব লগা হ'ল বিজেপিৰ SC যুৱ মৰ্চাৰ সম্পাদক গ্ৰেপ্তাৰ হ'ব লগা হ'ল দিছপুৰৰ মাছ বজাৰ জনতাসকলক বজাৰ সেইটো মই দিছপুৰ বহুত দিনত যোৱা নাই কিন্তু মই নাজানো দেই আৰু মই টিভি চাবলৈ সময় পোৱা নাই মই চিকাৰত দৌৰি আছোঁ মন্ত্ৰীৰ ঘৰতে যদি তেনেকুৱা হয় বজাৰ এতিয়া নাজানো আৰু দেই বজাৰৰ কথাটো মই ক'ব নোৱাৰিম এতিয়া নিজৰ ঘৰত যদি বজাৰ কৰিছে কাৰখন ভাল হৈছে বুলি কৈছে এখন ভাল এখন তাৰ মই চলাইছোঁ ভাল পাইছোঁ আগতেও চলাইছোঁ সেইখন চাগে আৰু আপডেট হ'ব ভাল হ'ব আৰু বহুত কিবা ফিচাৰ্ছ দিছে নতুন চ' মানুহে ভাল পাব তাৰ যে গুড কাৰ মহিন্দ্ৰৰ ধুনীয়া প্ৰডাক্ট হয় আৰু নতুন কিবা চিনেমা প্ৰজেক্ট এতিয়া মোৰ আকৌ ৰৈ ৰৈ বিনালে ষ্টাৰ্ট হ'ব আমি ডিচেম্বৰ 1st ষ্টাৰ্ট কৰিম ডিচেম্বৰ জানুৱাৰী আকৌ মই সেইখন চিনেমাত বিজি থাকিম সেইখন মোৰ নিজৰ প্ৰডাকশ্যন নিজৰ ষ্টৰী নিজৰ প্ৰডাকশ্যন নিজৰ মিউজিক আৰু প্ৰথম অসমীয়া চিনেমা হ'ব চাগে অকল মিউজিকেল য'ত মাৰপিট চাপিট নাথাকে একো নাথাকে গুচিয়া গুচি মাৰপিট গুলীয়া গুলীয়া বনাই অকল মিউজিক আৰু মই একদম বেলেগ এটা ৰূপত ওলাম তাত কি ৰূপত ওলাব বেলেগ এতিয়াই কৈ নিদিওঁ আৰু তাত 3টা ছিংগাৰ আছে নীলাকাশও আছে আশ্চৰ্যও আছে ময়ো আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990